সৰুৰ পৰা ডাঙৰ দীঘল হওঁ ককাই ভাই বাই ভনী কিমান ধুনীয়াকৈ খেলি থাকোঁ সেই সৰুকালৰ পৰিৱেশটো সকলোৰে মনত পেলাওকচোন। বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ BB চেনেলটোলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু সকলো নাৰীলৈকে নাৰী দিৱসৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। নাৰী দিৱস কেতিয়াৰ পৰা পতা হৈছে আৰু কেনেধৰণে আৰম্ভ হ'ল তাৰ বিষয়ে মই ভিডিঅ'টিত কৈ আছোঁ অলপ পিছত। তাৰ আগতে মই দুআষাৰমান কথা আপোনালোকৰ আগত কৈ লওঁ। আপোনালোকে পৰিৱেশ চাই থাকক, প্ৰাকৃতিক পৰিৱেশ দেখিছে নহয়, তাৰ মাজতে মোৰ কথাখিনি শুনি থাকক। নাৰীসকলক আমি সন্মান কৰিব লাগে, সকলোৱে জানো। সৃষ্টিৰ মূলতেই হৈছে নাৰী। নাৰীসকলে সকলো কাম কৰিব পাৰে। নাৰীসকলক আমি সন্মান কৰিব লাগে। নাৰীসকলে কৰিব নোৱাৰা কাম একো নাই। এখন ঘৰ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে নাৰীসকলে। নাৰীসকলে ঘৰ ভাঙিব পাৰে, নাৰীসকলে ঘৰ পাতিব পাৰে। যদি এখন ঘৰত মতা মানুহসকলৰ মাজত কিবা কণ্ডল লাগে, যদিও ক'ব নালাগে তথাপি কৈছোঁ, তাৰ মাজত এগৰাকী নাৰী থিয় হৈ তেওঁলোকে সেই কণ্ডল ভাঙিব পাৰে। শুনিছেনে চৰাই মাত? শুনি থাকক, মই আপোনালোকক কথাকেইষাৰো কৈ থাকোঁ। আৰু সেই নাৰীয়ে এখন ঘৰ সুচাৰুৰূপে শান্তিপূৰ্ণকৈ চলাই নিয়াত সহায় কৰে। কেতিয়া নাৰীয়ে ঘৰ ভাঙে? নাৰীয়ে ঘৰ নাভাঙে আচলতে। যেতিয়া নাৰীৰ খং উঠে তেতিয়া তেওঁলোকে কিছুমান কথা কয়। তেওঁলোকৰ খং কিয় উঠে? ঘৰখনত সেই নাৰীগৰাকীক যদি সকলোৱে, মই সেৱা কৰি থাকিবলৈ কোৱা নাই, কিন্তু সেই নাৰীগৰাকীয়ে যিহেতু গোটেই ঘৰখন পৰিচালনা কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে, গতিকে সেই নাৰীগৰাকীক ঘৰখনৰ সকলো লোকে কিবা কথা পাতিলে বা কিবা কিবি তেওঁলোকে আলোচনা কৰিলে নাৰীগৰাকীকো ভাগ দিয়াটো প্ৰয়োজন বুলি মই ভাবোঁ। যদি সেই নাৰীগৰাকীক তেওঁলোকে সেই ধৰণে সেই ঘৰখনত পৰিচালনা কৰে, কেতিয়াও নাৰীৰ খং নুঠে, গম পায়নে? গতিকে নাৰীক যদি অকণমান অৱমাননা কৰি তেওঁলোকেই গোটেই ঘৰৰ কাম কৰিব, গোটেইখিনি কৰি মেলি খোৱা বোৱাৰ পৰা, আৰু যদি দৰকাৰী কথা এটা পাতোঁতে নাৰীয়ে এষাৰ মাত মাতিলে যদি সেই নাৰী বেয়া বুলি কয়, তেতিয়া নাৰীগৰাকী খং উঠিব আৰু দুআষাৰ ক'লে বেয়া কোন? নাৰীগৰাকী। আৰু সেই খঙত গৈ ক'ৰবাৰ পায়গৈ। মই সেইটোতহে কৈছোঁ নাৰীয়ে ঘৰ ভাঙিব পৰাটো, মানে নাৰীক আচলতে জোকাই লয়। গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে, মই বেয়া সুৰত কোৱা নাই। সঁচাকৈ সেই নাৰীগৰাকীকো যদি তেওঁলোকে ঘৰৰে এজন সদস্য বুলি সকলোখিনি কথা শ্বেয়াৰ কৰে, তেতিয়া কেতিয়াও সেই নাৰীগৰাকীয়ে বেয়া পথ নলয়। তেওঁ সেই মাকৰ ঘৰখন এৰি থৈ আহি বেলেগ এখন ঘৰ নতুনকৈ ধৰি সেই ঘৰখন উন্নতি হোৱাত যথেষ্ট সহায় কৰিব। কেতিয়াও খং নুঠে। এইকাৰণে মই আজি নাৰীৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। বহুতো নাৰীয়ে বহুত কষ্ট পাইছে, তেওঁলোকক অৱজ্ঞা কৰাৰ কাৰণে বহুতো ঘটনা ঘটিছে। গতিকে নাৰীসকলক সন্মান কৰিবলৈ শিকক। নাৰীয়ে কিন্তু কৰিব নোৱাৰা কাম একো নাই। চাওক, এটি শিশু জন্ম দিয়াৰ পৰা পঢ়া শুনাৰ পৰা ধৰি ডাঙৰ কৰালৈকে সম্পূৰ্ণখিনি কিন্তু মাকেহে কৰে। দেউতাকে নকৰে বুলি কোৱা নাই, কিন্তু দেউতাকে পইচা পাতি গোটোৱাৰ ক্ষেত্ৰত যিহেতু বাহিৰত থাকে, চৰিত্ৰ গঠনৰ পৰা সকলোখিনি দিশতে আগবঢ়াই কেৱল মাকগৰাকীয়ে। আৰু সেইকাৰণেই কৈছোঁ, প্ৰতি ক্ষেত্ৰতে নাৰী নহ'লে কোনো এটা মাংগলিক কাৰ্য কেতিয়াও কৰিব নোৱাৰে। উৰুলি কোনে দিয়ে? নাৰীসকলেই দিয়ে। প্ৰতিটো ক্ষেত্ৰতেই নাৰীৰ প্ৰয়োজন। শুৱনি, সমাজ শুৱনি। নাৰী নথকাকৈ কোনোবা এটা অনুষ্ঠান কোনোবাই পাতিব পাৰিছেনে? আৰু সেই মাক দেউতাকহালৰ ডক্তৰৰ কথা কৈছোঁ মই, এষাৰ নকৈ নোৱাৰিছোঁ। মাকে হয়তো সেই ল'ৰা ছোৱালীহাল নধৰা হ'লে আজি তেওঁলোক ডাক্তৰ হ'ব নোৱাৰিলেহেঁতেন। বিশেষ নকওঁ আকৌ দেই, মই তাৰ মাজলৈ নোসোমাওঁ বুলি মই আগৰ ভিডিঅ'টো কৈছোঁ, গতিকে দৰকাৰো নাই। এষাৰ কথা মাত্ৰ কৈ থৈছোঁ নাৰী কথা ওলোৱাৰ কাৰণে। গতিকে নাৰীসকলক সন্মান কৰিবলৈ শিকক। আৰু এটা কথা, নাৰীক সন্মান মানে নাৰীসকলক কেৱল হাঁহি মাতি কথা পতাটোৱে নুবুজায়। যেতিয়া এজনী ছোৱালী অকলে গৈ থাকে, তেওঁ যাতে কোনো ভয় শংকা নকৰাকৈ, কোনো বিপদ নোহোৱাকৈ তেওঁ নিজৰ কৰ্ম কৰি ঘূৰি আহিব পাৰে, সেইখন পৃথিৱীহে আমাক লাগে। গতিকে আমি প্ৰত্যেকেই মানুহ, প্ৰত্যেকেই যদি আমি সেই বিষয়ে চিন্তা কৰোঁ, তেতিয়া কেতিয়াও আমাৰ নাৰীসকলে ভয় কৰিবলগীয়া নহয়। ছোৱালীয়ে নহয়, এগৰাকী নাৰীও অকলে যাব নোৱাৰে। শুনি আছে নহয় নিউজবিলাক। সেইকাৰণে প্ৰত্যেকেই আপোনালোকে নাৰীসকলক সন্মান কৰিবলৈ শিকক। আমিও পুৰুষসকলক সন্মান কৰোঁ, আমি যথেষ্ট কৰোঁ। আজি নাৰী দিৱসৰ দিনা মই নাৰীসকলৰ কথাই কৈছোঁ। ইয়াতে মই এটা কথা কওঁ, আমি পুৰুষসকলকো যথেষ্ট সন্মান কৰিব লাগে আৰু কৰিছোঁ।
তাতে যদি ক'ৰবাত কোনোবাই কিবা কৰিছে সেইটো নাজানো, কিন্তু নাৰীসকল আৰু পুৰুষসকলৰ এটাই পাৰ্থক্য, এজন ল'ৰা আচ্ছা মেকুৰীটো মানে মোৰ লগতে আছে বাগানৰ মাজত, গতিকে মোক এৰি নিদিয়ে। নাৰীসকলৰ কথা এইটো কাৰণে কৈছোঁ, এগৰাকী নাৰীও অকলে যাব নোৱাৰে, ক'ৰবাত গ'লে চিন্তা লাগি থাকে, নহয়নে বাৰু কওকচোন? সেই যাতে চিন্তাটো আমাৰ দূৰ হয়, ক'তো যাতে একো শুনিবলৈ পোৱা নহয়, সেইকাৰণেহে আজি নাৰী দিৱসৰ দিনা আপোনালোকক মই অনুৰোধ কৰিছোঁ যাতে সকলো নাৰী সুচাৰুৰূপে মুক্ত মনে নিৰ্ভয়ে সকলোতে ঘূৰি ফুৰিব পাৰে। কাৰোবাৰ যদি ৰাতি 10-12টাও বাজে অকলশৰীয়া হ'ব লগা হয় কিবা কামৰ কাৰণে যাওঁতে, যাতে তেওঁ কোনো বিপদত নপৰে। প্ৰত্যেকে যদি ভাবি লয় ভাল বুলি, তেতিয়া কেতিয়াও আমি এখন বেয়া পৃথিৱী নাপাওঁ, তেতিয়া কেতিয়াও আমি ভয়ৰ সন্মুখীন হ'ব লগা নহয়। এয়া কলমাৰলি দেখুৱালোঁ আপোনালোকক। মই কৈ আছোঁ দেই নাৰী দিৱস কেনেধৰণে উদযাপন হ'ল, ইয়াৰ পিছত শুনিব। এয়া বাঁহপাত দেখিছে পৰিৱেশ, এয়া আমাৰ বাগান। নাৰী অবিহনে এখন ঘৰ কেতিয়াও সম্পূৰ্ণ নহয়, মানে এইটো কথা মই ক'বলৈ ওলাইছোঁ। চাব, এখন ঘৰত মতা মানুহ থাকক, কেতিয়াও সেই ঘৰখন শুৱনি নহয়, তালৈ মানুহ যোৱা কমিবই, কিন্তু মহিলাসকল য'ত থাকে তাত মানুহ সদায় সম্পূৰ্ণ হৈ থাকে, ঘৰখন শুৱনি ফূৰ্তি ফাৰ্তাৰ। গতিকে নাৰী অবিহনে কোনো জেগাই শুৱনি নহয়, হয়নে? মই আপোনালোকক ইয়াৰ পিছত এটি সুন্দৰ ভিডিঅ' দিম। মই এইখিনিতে এষাৰ কথা কৈ থওঁ। যোৰহাট জিলাৰ তিতাবৰৰ মলীয়া গাঁৱৰ নামঘৰ মণিকূট প্ৰতিষ্ঠা কৰা হ'ব, আৰু তালৈ আমাৰ প্ৰভু ঈশ্বৰ কালিলৈ 9 তাৰিখে তেখেতক আমি আদৰি আনিম আমাৰ গাঁৱৰ নামঘৰলৈ। আমি সকলো যাম, সেয়া ভিডিঅ' আপোনালোকক মই দেখুৱাম। 4 দিন প্ৰভু ঈশ্বৰ আমাৰ ইয়াত থাকিব। এটি সুন্দৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰিবলৈ পাব, গতিকে সেয়া মই আপোনালোকৰ আগত নিশ্চয় দেখুৱাম। আমিনো গাঁৱত কেনেকৈ থাকোঁ, গাঁৱৰ পৰিৱেশনো কেনেকুৱা আচলতে, হয়তো বহুতে চহৰীয়াসকলে ভাবিব পাৰে গাঁৱত কেনেকুৱা ধৰণৰ পৰিৱেশ, তেওঁলোকে হয়তো নাজানিবও পাৰে। গাঁৱৰ পৰিৱেশ মই সুন্দৰকৈ দেখুৱাই আছোঁ আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আপোনালোকৰ যিখিনি মৰম পাইছোঁ, সেই মৰমখিনি পোৱাৰ কাৰণে মই আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক সুন্দৰ পৰিৱেশ। মই ইয়াৰ পিছতে নাৰী দিৱসৰ কথা কৈ আছোঁ। 8 মাৰ্চ নাৰী দিৱস। বিশ্বৰ নাৰীসকলে এটি প্ৰধান উদ্দেশ্য আগত ৰাখি এই নাৰী দিৱস উদযাপন কৰিছে। নাৰী শ্ৰমিকসকলে কিয় আন্দোলন কৰিব লগা হ'ল? নাৰী শ্ৰমিকসকলৰ বিষয়ে মই অকণমান কৈছোঁ। 1857 চনত মজুৰি বৈষম্য কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল, আৰু সেই আন্দোলনক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। 1908 চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনটো আয়োজন কৰা নাৰী সমাৱেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। মানে ক্লাৰা আছিল এগৰাকী জাৰ্মান ৰাজনীতিবিদ। ইয়াৰ পিছত 1910 চনত ডেনমাৰ্কত অনুষ্ঠিত হৈছিল আন্তৰ্জাতিক নাৰী সন্মিলন। এই নাৰী সন্মিলনতেই অভিজ্ঞ ৰাজনীতিবিদ ক্লাৰায়ে প্ৰতি বছৰে 8 মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। সেই প্ৰস্তাৱ অনুসাৰে 1911 চনৰ পৰা নাৰীসকলৰ সম অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। নিশ্চয় আপোনালোকে বুজি পালে। গতিকে আমি সকলোৱে নাৰীসকলক পুনৰবাৰ সন্মান কৰিবলৈ শিকোঁ, আৰু যাতে কোনো স্বামীয়ে কোনো নাৰীক অত্যাচাৰ নকৰি, আৰু যাতে কোনো পুৰুষে এগৰাকী নাৰীকে নিজৰ বুলি
নিজৰ সংগী হিচাপে ধৰি দ্বিতীয় নাৰীৰ প্ৰতি কোনো তেওঁলোকৰ প্ৰেম ভাৱ নজগাই নাৰীসকলক সন্মান কৰে। এইটোৱে কিন্তু প্ৰকৃত সন্মান নহয়নে বাৰু? কথা হ'ল কি, নাৰীসকলে অতিকে কিহত দুখ পায় গম পায় যে, যদি নিজৰ স্বামীয়ে আনক চকু দিয়ে। সেইটো মোৰো আপোনাৰো সকলোৰে। যেনেকৈ এটি শিশুৰ অন্য এটি শিশুক মৰম কৰিলে হিংসা লাগে, ঠিক প্ৰত্যেকৰে তেনেকৈ নাৰীসকলৰো আৰু অন্য ক্ষেত্ৰতো। যদি আপোনাৰ দাদাই আপোনাৰ ভণ্টিক মৰম নকৰি বেলেগ এগৰাকীক নিজৰ ভণ্টি বুলি আপোনাৰ চকুৰ আগত মৰম কৰি দেখুৱায়, আপোনাৰ তাতো হিংসা লাগিব। নিজৰ পৰিবাৰকতো কৰিবই, কিন্তু ভণ্টি বুলি আপোনাক যিখিনি মৰম কৰে আপোনাৰ দাদাই, সেই মৰমখিনিৰ পৰা যদি অকণমান পিছলি আপোনাৰ দাদা যায়, তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগে আপুনি নিশ্চয় নিজে বুজি পায়। গতিকে প্ৰত্যেকৰে তেনেকুৱা, যিহেতু আমি একেলগে সৰুৰ পৰা ডাঙৰ দীঘল হওঁ, ককাই ভাই বাই ভনী কিমান ধুনীয়াকৈ খেলি থাকোঁ, সেই সৰুকালৰ পৰিৱেশটো সকলোৰে মনত পেলাওকচোন। আৰু সেই পৰিৱেশটো ডাঙৰ হোৱাৰ পিছত প্ৰত্যেকেই যেতিয়া নিজৰ নিজৰ এখন সংসাৰ কৰা হয়, সেই সংসাৰখন হোৱাৰ পিছত ইখন সংসাৰৰ প্ৰতি সিখনৰ যদি অৱহেলা হয়, মই পইচা পাতি দি সহায় কৰাৰ কথা কোৱা নাই, সেই মাতষাৰত যদি কৃপণালী হয়, বুজি পাইছে নিশ্চয়। গতিকে বহুত দুখ পায় বিশেষকৈ নাৰীসকলেই মানে বাই ভনীয়ে। মতা মানুহসকলৰ হয়তো সিমান অনুভৱ নহ'বও পাৰে, সংসাৰ চলায়, কিন্তু বাই ভনীয়ে বহুত দুখ পায়, বহুত দুখ পায়, কান্দি কান্দি থাকে, মাত এষাৰ অন্ততঃ বিচাৰে নহয়নে? মা দেউতাটো সদায় নাথাকে। ঠিক আছে, ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত মই কি দিম আপোনালোকক ক'লোৱে। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।